মিছামৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন বাহিৰ কৰা হয় স্বাস্থ্য সজাগতামূলক শোভাযাত্ৰা দেৰগাঁৱৰ মিছামৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মঙ্গলবাৰে অনুষ্ঠিত কৰা হয় মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভণি অনুষ্ঠান এই উপলক্ষে স্বাস্থ্য কেন্দ্ৰটিৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় এখন পৰ্যালোচনা সভা মেলেৰিয়া ৰোগ কেনেকৈ বিয়পে ইয়াৰ লক্ষণসমূহ কি এই ৰোগৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি ইত্যাদি সকলো ধৰণৰ বিষয় ৰাইজৰ মাজলৈ লৈ গৈ সজাগতা সৃষ্টি কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে আৰম্ভ কৰা এই মেলেৰিয়া মাহৰ শুভাৰম্ভণি অনুষ্ঠানত মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ দীপাংকৰ হাজৰিকা প্ৰমুখ্য কৰি কেইবাগৰাকীও স্বাস্থ্যকৰ্মীয়ে বাহকজনিত ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ল'বলগীয়া পদক্ষেপৰ ওপৰত বক্তব্য আগবঢ়ায় গোলাঘাট জিলাৰ ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ আঁচনিৰ উদ্যোগত আয়োজিত সভাখনৰ পাছতে স্বাস্থ্য কেন্দ্ৰৰ চৌহদৰ পৰা এটি স্বাস্থ্য সজাগতা শোভাযাত্ৰা উলিওৱা হয় কাৰ্যসূচীত বিভাগীয় স্বাস্থ্যকৰ্মীসকলৰ লগতে আশাকৰ্মীসকলে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট পোহৰ লাইভে মেলেৰিয়া প্ৰতিৰোধ দিৱস হিচাপে পালন কৰিবৰ কাৰণে আজিৰ পৰা আমি এইটো শুভাৰম্ভ কৰিছোঁ আৰু আমাৰ এমাহ ধৰি এই প্ৰগ্ৰেমটো চলিব ইয়াতে আমাৰ যিসমূহ কাৰকৰ কাৰণে মেলেৰিয়া হয় সেই কাৰকসমূহৰ আমি বিভিন্ন উপায়েৰে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে আমি চেষ্টা কৰিম মেলেৰিয়া মাহৰ প্ৰতিৰোধী মাহৰ শুভাৰম্ভণি হিচাপে আজি ইয়াত এখন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় আৰু এটা ৰেলী ওলোৱা হ'ব আৰু গোটেই মাহজোৰা আমাৰ কাৰ্যসূচী আছে এই কাৰ্যসূচীত থাকিব স্কুল এৱাৰনেছ থাকিব কমিউনিটি এৱাৰনেছ থাকিব চ'চ ৰিডাকশ্যন থাকিব ITBN কেম্প থাকিব আৰু আমাৰ গাঁৱৰ কিছুমান সজাগতা সভা হ'ব আশা বাইদেউসকল ঘৰে ঘৰে যাব ছাৰ্ভে কৰিব আৰু এনেকুৱা দীঘলীয়া কাৰ্যসূচী আমি গোটেই মাহজোৰা আমি মেলেৰিয়া কাৰ্যসূচী পালন কৰিম জুন মাহটো মেলেৰিয়া প্ৰতিৰোধ মাহ হিচাপে লোৱা হয় সেয়েহে এই মেলেৰিয়া প্ৰতিৰোধ মাহ আজি আমাৰ ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ আঁচনিৰ অধীনত মিছামৰা আয়ুষ্মান আৰোগ্য মন্দিৰত এই মেলেৰিয়া প্ৰতিৰোধী অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় আৰু এই মাহত ইতিমধ্যে আমি বিভিন্ন ধৰণৰ এৱাৰনেছ কেম্পৰ যোগেদি বিভিন্ন সজাগতামূলক আঁচনিৰ যোগেদি জনসাধাৰণৰ মাজলৈ যাব লাগিব আৰু বিভিন্ন কাৰ্যসূচী আমাৰ আজিৰ দিনতো গ্ৰহণ কৰা হ'ল যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য